যোৰহাট মেডিকেল কলেজৰ সন্মুখত নিৰ্মীয়মান উৰণ সেতুৰ তলত ড্ৰাগছসহ আটক 4 যুৱক। উৰণ সেতুৰ তলত অন্ধকাৰৰ সুযোগ লৈ 3 যুৱকক আন এজনে ড্ৰাগছ বিক্ৰী কৰে আৰু বাকী 3 যুৱকে ড্ৰাগছ সেৱন কৰি থকাৰ অৱস্থাতে চৰাইবাহী আৰক্ষীয়ে যোৰহাট মেডিকেল কলেজ আউটপোষ্টৰ সহযোগত হাতে-লোটে ধৰা পেলায়। যুৱক 3জনৰ পৰা প্ৰায় 6 গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে। আনহাতে আটক কৰা যুৱককেইজনৰ মেডিকেল কলেজৰ সমীপত 2জনৰ ঘৰ, এজনৰ পুলিবৰ ভাতেমৰাত বুলি জানিব পৰা গৈছে। আনহাতে আনজনৰ ঘৰ ক'ত জানিব পৰা হোৱা নাই। উল্লেখ্য যে এজন যুৱকৰ ভাষ্য অনুসৰি চিৰাজুল ইছলাম নামৰ যুৱকজনে ড্ৰাগছসমূহ যোগান ধৰিছিল। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। চাওক, ইয়াৰ দুজনমান ড্ৰাগছাক্ত যুৱকক আৰু তেওঁলোকৰ লগত ড্ৰাগছ ধৰিছে এতিয়া আমি শুনা পালোঁ। আহি দেখিছোঁ হয় 3জনমান যুৱকক যোৰহাট আৰক্ষীয়ে ৰৰৈয়াৰ সহযোগত ধৰিছে আৰু গোটেইকেইজনে এতিয়া লৈ যোৱা হৈছে পুলিচ প্ৰশাসনে। কেইজন ধৰা আছিলে? আমি দেখাততো 3জনক দেখিছোঁ আৰু লাষ্টত আৰু এজন আনিছে পিছত, অলপ দেৰি পিছতে। এতিয়া দেখা গৈছে যে মেডিকেল কলেজৰ সন্মুখতে ড্ৰাগছ। কি ক'ব? চাওক, কথাটো হ'ল কি হয়, যোনটো সুৰুঙালৈ এই অভাৰব্ৰিজখনৰ ছাইডত কোনো লাইটৰ ব্যৱস্থা নাই, সেইটোকে সুযোগ লৈ সিহঁতে হয়তো গইনালৈ কামবোৰ কৰিবলৈ সহজ হৈছে। কিন্তু ইয়াত লাইটৰ ব্যৱস্থা যদি অলপ কৰি দিয়ে অভাৰব্ৰিজৰ তলত, এই আপোনালোকে কেমেৰাই ঢুকি পাব গোটেই আন্ধাৰ। সেইকাৰণে হয়তো সেই সুযোগ লৈ হয়তো তেওঁলোকে গৰিহণালৈ কাম কৰিব হয়তো তৎপৰ হৈছে। পুলিচৰ ব্যৱস্থাটো ইয়াত কেনেকুৱা? পুলিচৰ ব্যৱস্থাটোতো ৰাতি পেডলিং মাৰে, আমিতো দেখোঁতে পেডলিং মাৰে যোনখন আউটপোষ্ট আছে মেডিকেলৰ। কিন্তু তাৰ পিছতো পুলিচে এতিয়া ধৰিছে বুলি আমি খবৰ পাইছোঁ।